নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈকে। বন্ধুসকল, শিক্ষকসকল আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ আৰু শিক্ষক বুলি ক'লে সাধাৰণতে এক গহীন গম্ভীৰ ব্যক্তিত্ব সম্পন্ন লোক এগৰাকীকে বুজা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষকজন চিৰনমস্য তথা তেওঁলোকৰ বাবে শিক্ষকজন খুব আপোন। তেওঁলোকে শিক্ষকজনৰ পৰা নতুন কথা শিকিবলৈ সদায় আগ্ৰহী হৈ থাকে তথা সদায় শ্ৰদ্ধা ভক্তি তেওঁলোকৰ থাকেই শিক্ষকজনৰ প্ৰতি। কিন্তু এই গহীন গম্ভীৰ শিক্ষকজনৰ মাজতো যে কিছু এটা ৰসাল ৰূপ লুকাই থাকিব পাৰে, সেয়া স্পষ্ট হৈ উঠিল মই কেইদিনমান আগতেই উপস্থিত থকা এটা ট্ৰেইনিঙৰ সময়ত। তাৰে কিছুমান দৃশ্যাংশ আজি আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ। এই ট্ৰেইনিংটো আছিল নিপুণ অসমৰ ইমপ্লিমেণ্টেশ্যনৰ ওপৰত হোৱা এক 5 দিনীয়া ট্ৰেইনিং বা প্ৰশিক্ষণ। এই ট্ৰেইনিং বা বিভিন্ন শিক্ষামূলক কথাৰ আলোচনা তথা জ্ঞানৰ আদান প্ৰদান হয়। বিভিন্ন ধৰণৰ নতুন নতুন আইডিয়া, নতুন নতুন কৌশল কিছুমান শিক্ষকসকলে নিজৰ মাজতে আলোচনা কৰে বা তেওঁলোকে ইজনৰ পৰা সিজনে গ্ৰহণ কৰি লয়। নতুন ধাৰণা তথা শিক্ষণ এইবিলাকৰ উপৰিও শিক্ষকসকলৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভা কিছুমানো আমি প্ৰশিক্ষণৰ শেষ সময়ত দেখিবলৈ পাওঁ বা প্ৰকাশ পাই উঠে। এইখিনিকে আজি আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল আমার যে কোন মহিলা দেউটি আছে নহয়, দেউটি আজি দেখোন সব কথা জানা হলো, তাই কহিলে সহে তাই আগতে দেখোন এক বই চলে আসছিল, এইবার তাই কি করতে হলে তাই মুখের খাট ধারণ দিব জানে, চোখ পাপড় ধোকা কব জানে, তাই আর কি করিব জানে জানা, তাই তাই গণনা করিব জানে আর হাত কই ভাষাও কব জানে, শব্দও জানে। এনে কি হে রহিমুল্লাহ রহিমুল্লাহ কাছে রহিম যখন ডাঙর সকলে চলেকে তাই দেখোন কখনো বেশি দিব নাই, বানাতে লিখিব নোৱাৰে নহয়। সেইটো কথা, সেইকাৰণে কৈছো শুনুন, আমাৰ যে মাজনী এইবাৰ ভাল পালন কৰিছে বুজিছ, স্কুলত ভাল ভাল শিক্ষা দিয়ে। কিয় বোলে এফেলেণ্ট আহিছে নিপুণ অসমৰ অধীনত তথা নিপুণ ভাৰত নিপুণ অসমৰ অধীনত তাই বহুত কথাই শিকিব পাৰিছে। শিক্ষকে বোলে কিবা আজিকালি বহু ধৰণৰ কলা কৌশল প্ৰয়োগ কৰি তাই শিক্ষা দিয়ে বুজিছ। হয় সেই সামাজিক আচেনটোহে একো নাজানে নহয়। এইবাৰ কিন্তু ঠিক আছে বুজিছ, এইবাৰ সকলো ল'ৰা ছোৱালীয়ে ভাল হৈ যাব। বলচোন বলা কি হয় কাৰণে ভাল আমি এবাৰ কৰিছ, এই কাইলৈ আমি স্কুললৈ যাম বুজিছ, বনা শিক্ষকৰ লগত আমি আলোচনা কৰিছোঁ। ৰাজ তিলক মানে ৰচনা ৰাতি ৰহিম হৈছে নেকি কোনোবা? ৰজনী কৈছে ৰাহুল, আচ্ছা ৰাহুল মানে ৰং ৰং হৈছে বাইদেউ, ৰং
Thank you.